কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষাগুৰুসকললৈ শিক্ষক দিৱসৰ দিনা আহিলে এটা সুখবৰ কটন বিশ্ববিদ্যালয়লৈ নাকৰ এ গ্ৰেড প্ৰথম পৰ্যায়ত এ গ্ৰেড লাভ ৰাজ্যৰ একমাত্ৰ বিশ্ববিদ্যালয় এ গ্ৰেড লাভৰ পিছতে কটন বিশ্ববিদ্যালয়ত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে কটনৰ এই সফলতাত আনন্দিত হৈ পৰিছে ছাত্ৰ সমাজৰ লগতে শিক্ষক সমাজও কটনৰ এই সফলতাই অসমৰ শৈক্ষিক সমাজক বাদ দেখুৱাব বুলি মন্তব্য বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি হিমাংশু কুমাৰ দাসে মন্তব্য প্ৰকাশ কৰিছে কটন বিশ্ববিদ্যালয় যে সময়ত কটন কলেজ আছিল কটন বিশ্ববিদ্যালয় আজি নাকৰ এছেছমেণ্টত এ গ্ৰেড পাবলৈ সক্ষম হৈছে অতিকৈ ভাল লগা খবৰটো হৈছে যে কটন বিশ্ববিদ্যালয়ে নৰ্থ ইষ্টৰ অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন চৰকাৰী বিশ্ববিদ্যালয় যি নাকৰ প্ৰথমটো এছেছমেণ্টতে এ গ্ৰেড পাবলৈ সক্ষম হৈছে কটন কলেজৰ যি গৌৰৱোজ্জ্বল ইতিহাস আছিলে কটন বিশ্ববিদ্যালয়ে যোৱা 60 বছৰ আগুৱাই আনিছে কটন বিশ্ববিদ্যালয়ৰ এই যিটো গ্ৰেড আহিছে এয়া এক যাত্ৰাহে মাত্ৰ এই গৌৰৱোজ্জ্বল ইতিহাস অতি শক্তিশালী ৰূপত আগুৱাব অসমক বাদ দেখুৱাব অসমীয়াক বাদ দেখুৱাব জাতিটোক আগুৱাই লৈ যাব এই সফলতাই আমাক অতি আনন্দিত কৰিছে গোটেই সমগ্ৰ কটন পৰিয়ালে আজি আনন্দত মন উঠলি উঠিছে আৰু আমি ভাবোঁ এই আনন্দই আমাক ভৱিষ্যতেও কটনক আগুৱাই নিবলৈ আমাক অনুপ্ৰেৰণা যোগাব আৰু আমি অধিক আগবাঢ়ি গৈ কটনৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ ভৱিষ্যতে সক্ষম